জয় হিন্দ। অসমৰ জাতীয় ফল হৈছে কাজি নেমু আৰু অসমৰ জাতীয় সংগীত হৈছে অ মোৰ আপোনাৰ দেশ। এতিয়া যদি মই কওঁ অসমৰ জাতীয় শ্লোগান কি, অ মোৰ আপোনাৰ দেশে নেকি? নহয়, ঠিক আছে। তো সেইকাৰণে কৈছোঁ আজি কথা পাতিম অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসমৰ জাতীয় মানে প্ৰতীকসমূহ, ঠিক আছে। তো গোটেইখিনি বস্তু এ টু জেড আলোচনা কৰিম। তো ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব গৈ আছে। তো আপুনিও শিকিব আৰু আপোনাৰ ল'ৰা ছোৱালীও শিকিব, ঠিক আছে। আপুনি হয়তো কোনো এটা বস্তু নাজানিব পাৰে, তো সেইটো বস্তু আপুনি গম পাব। তো ঠিক আছে, আশা কৰোঁ সকলোৱে গম পায়, কিন্তু তথাপিতো আমি ভিডিঅ'টোত আপোনালোকক ফটো সহকাৰে দেখুৱাই দি আছোঁ, ঠিক আছে। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। নাম্বাৰ 1, আমাৰ অসমৰ জাতীয় সংগীত কি? জাতীয় সংগীত হৈছে অ মোৰ আপোনাৰ দেশ, ঠিক আছে, এইটো। নেক্সট অসমৰ জাতীয় শ্লোগান কি? জাতীয় শ্লোগান হৈছে জয় আই অসম, ঠিক আছে। নেক্সট আমাৰ অসম ৰাজ্যিক মহৰটো হৈছে কি? অসম চৰকাৰ, গভৰ্ণমেণ্ট অফ আছাম, ঠিক আছে। আৰু নেক্সট ৰাজ্যিক ভাষা কি? ৰাজ্যিক ভাষা হৈছে আমাৰ অসমীয়া ভাষা, ঠিক আছে। নেক্সট ৰাজ্যিক সাহিত্য সভা কি? এইটো হৈছে অসম সাহিত্য সভা। নেক্সট অসমৰ জাতীয় উৎসৱ কি? জাতীয় উৎসৱ হৈছে বিহু। অসমৰ জাতীয় নৃত্য কি? জাতীয় নৃত্যটো হৈছে আমাৰ বিহুৱে। আৰু নেক্সট যে জাতীয় ফুল কি? জাতীয় ফুল হৈছে আমাৰ কপৌ ফুল। জাতীয় গছ কি? জাতীয় গছ হৈছে হলং গছ। নেক্সট জাতীয় জন্তু কি? জাতীয় জন্তু হৈছে এশিঙীয়া গড়। নেক্সট জাতীয় পক্ষী কি? জাতীয় পক্ষী হৈছে দেওহাঁহ, ঠিক আছে। নেক্সট জাতীয় ফল কি? জাতীয় ফল হৈছে কাজি নেমু, ঠিক আছে। গম পালে? এইটো বহুত ইনফৰ্মেটিভ ভিডিঅ' হয়, বিশেষ কৰি জিকেৰ কাৰণে। জিকে তেনেকুৱা প্ৰশ্ন আহে কেতিয়াবা, কাৰণে হয়তো আপুনি কুৱেশ্যন এৰি আহিব লগা হ'ব পাৰে, ঠিক আছে। আৰু এইখিনি জনাটো প্ৰত্যেকজন অসমীয়াৰে দৰকাৰ। তো আশা কৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি